ৰাম 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 যিহে একেবাৰে হেৰি ফটা ৰ'দ দিছে নহয় পথাৰলৈ যোৱাটোৱে চিন্তা হৈ পৰিছে কালিয়ে মাটিখিনি বোকা দিয়া হ'ল এতিয়ালৈকে আমাৰ এজনী যাবই হোৱা নাই এইজনে মোক খেতি কৰি ভাত খুৱাব হয় আৰু হেৰা ভিতৰতে সোমাই সোমাই কি কৰি আছানো হা এই ফুক মেলি মেলি শুয়ে আছা নেকি এতিয়ালৈকে উঠিবই সময় হোৱা নাই ই যে মানুহটো নহয় অকলে শুবলৈ নিদিয়ে অ ৰাতিপুৱা বোলে পাবহে লাগে একেবাৰে চিঞৰ বাখৰ লাগি যায় আৰু কি হ'ল নহয় কিয় ইমান তেতিয়াফালে চিঞৰিছে ৰাতিপুৱাই ৰাতিপুৱাই কি হ'ল এতিয়াও ৰাতিপুৱা বোলে বাকী আছে হা 10টা বাজিল 10টা ঘড়ীটো ভালকে চাই লোৱাগে যোৱা এবাৰ দিনৰ দিনটো ফুক মেলি মেলি শুই থাকিলে কেনেকৈ গম পাবা কেইটা বাজিলে কি হ'ল 10টা বাজিল হে হৈ কি হে হৈ হা কি হে হৈ দিনৰ 10টালৈকে যদি শুয়ে থাকা ক'ত গম পাবা বেলি দুপৰ হ'ল এবাৰ বাহিৰলৈ চকু মেলি চোৱাচোন নিজে গম পাবা নহয় বেলি দুপৰ হ'ল মই আকৌ কি কৰিব লাগে হে অ কি কৰিব লাগে মানে কি কথা কোৱাহে কালিয়ে মাটিখিনি বোকা দিয়া নাই জানো এতিয়া সেইবোৰ কি ৰুব নালাগে এনে ঘৰতে শুই থাকিলে কামত দিব ৰুবলৈ মানে মই এতিয়া কি মাটি ৰুবলৈ যাম এই হেৰি ফটা ৰ'দত নাই নহ'ব দেই নহ'ব মই নোৱাৰো দেই ইমান হেৰি ফটা ৰ'দত মই মাটি ৰুবলৈ যাব নোৱাৰো দেই কি নোৱাৰো আকৌ এতিয়া নোৱাৰো বুলি ক'লে হ'ব নেকি নহ'লে মাটিখিনি কোনে ৰুব তুমি যদি ৰুবলৈ নোযোৱা কোনে ৰুৱে ৰুৱ মই নোৱাৰো দেই দেখা নাই নেকি ইমান ৰ'দ দিছে মই নোৱাৰো দেই মোৰ কিবা স্কিনটো বেয়া হৈ নাযাব নেকি বা মোৰ কি ক'লা স্কিন বেয়া হ'ব এনে তাই ফুল কুমলীয়াজনী তাই স্কিন বেয়া হ'ব পথাৰলৈ গ'লে স্কিন বেয়া হ'লে তোমাৰনো আছে কি হা কিডাল আছে তোমাৰ স্কিনডালত ইমান যে ফুটনি মাৰি আছা স্কিন বেয়া হ'ব দেখা নাই নেকি সিদিনা বিউটি পাৰ্লাৰলৈ গৈ 600 টকা খৰচ কৰি আহিছোঁ কিমান দামী ক্ৰীম ঘঁহি আহিছোঁ চাওকচোন মোৰ মুখখন কেনেবাৰে নিমজ আছে জিলিকি আছে চব একদম জিলিকি আছে মুখখন মই যদি কেনেবাকৈ পথাৰলৈ যাওঁ নহয় মোৰ গোটেই স্কিনটো চানবান হৈ যাব আৰু ক'লা পৰি যাব মই নাযাওঁ দেই পথাৰলৈ মই কেতিয়াও নাযাওঁ মোৰ দ্বাৰা এইবোৰ নহ'ব নক'বে মোক সেইবোৰ কথা দি পেলাই ঠিকেই মোৰে ভুল দিয়া খেতিটো কৰিবই নালাগিছিলে এতিয়া খেতিটো এনেকৈয়ে কৰি থাকক নে কি কোৱা ঘৰৰ ধান কেইদিন কুটাই খুৱাই পাইছে যেতিয়াৰ পৰা লকডাউন আৰম্ভ হ'ল তেতিয়াৰ পৰা মাহেকত দুবাৰ কণ্ট্ৰলৰ চাউল পাওঁ আৰু এতিয়া সেইখিনি চাউলেই খাই কৰিব পৰা নাই তেওঁ আকৌ খেতি কৰি ভাত খায় নিজেই যাওঁ খেতি কৰিবলৈ হেৰা ঘৰৰ খেতি চাউলৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে কণ্ট্ৰলৰ পৰা যিমানেই চাউল পোৱা লাগে ঘৰৰ খেতি চাউলৰ সোৱাদেই বেলেগ বুজিছা মই কিন্তু কণ্ট্ৰলৰ চাউলৰ ভাত খাই বৰ ভাল পাওঁ ভাতবোৰ ইমান জৰ্জীয়া হৈ থাকে নহয় এটা হৈ থাকে মই কিন্তু কণ্ট্ৰলৰ চাউলৰ ভাত খাই ভাল পাওঁ দেই হয় নেকি এতিয়া তেনেহ'লে সেইটোৱে হ'লগৈ তাৰমানে তুমি পথাৰলৈ নোযোৱা নাযাওঁ ঠিকেই আছে মই আকৌ ভাবিছিলোঁ খেতি কৰি উঠিয়ে দুইটা গৈ শ্বিলঙলৈ আহিমগৈ তাৰ বোলে ক্লাইমেটটো বৰ ভাল মানুহৰ চেহেৰা হেনো দুদিনতে সলনি হৈ যায় ৰাম ইমান কিবা এটা সোমাল দাঁতত পাই হেৰি নহয় তুমি যেতিয়া খেতি নকৰাই বৰুৱানীকে মাতি আনি মাটিকেইডৰ ৰুব লাগিব ৰুই হ'লে বৰুৱানীয়ে মই গৈ শ্বিলঙৰ পৰা আহিম তোমাৰ আকৌ স্কিনটো বেয়া হৈ যাব নহয় নালাগে দিয়া তুমি যাব নালাগে পথাৰলৈ মই বৰুৱানীকে ক'ম বাৰু কি ক'লে বৰুৱানী আপোনাৰ ঘৈণী নে মই আপোনাৰ ঘৈণী ৰাম 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 দেখিছা মানুহটোলে নিজৰ ঘৈণীক শ্বিলঙলৈ নিনিয়ে আকৌ লোকৰ ঘৈণীক শ্বিলঙলৈ নিয়ে অকণো লাজ নাপায় দেই আপুনি নহয় হেৰ' তোমাৰ আকৌ স্কিনটো বেয়া হৈ নাযাব আকৌ তুমি 600 টকা খৰচ কৰি বিউটি পাৰ্লাৰত সোমাই স্কিনটো ঠিক কৰি আহিছা তুমি ক্ৰীম খোপাও ঘঁহি থৈছা ৰ'বা মই বৰুৱানীক ফোন এটা কৰোঁ তাইক ফোন এটা কৰি মাতি সোনকালে মাটিকেইটা ৰুৱাই লওঁ তাৰ পাছতে গৈ ময়ে গৈ শ্বিলঙৰ পৰা আহিমগৈ দিয়া ৰ'বা ফোন এটা কৰি লওঁ তাইলৈ ৰ'বা দেই হ'ব শ্বিলঙলৈ ময়ে যাম বৰুৱানীক নিব নালাগে
কালি মাটি বোকা কিমান দিলে? অঁ হেল্ল' বৰুৱা নি? তুমি ঘৰতে আছা নহয় চাগে? অঁ আমাৰ সেই কালি মাটি দুবিঘা বোকা দিছিলোঁ। আমাৰ কয় এওঁ নোৱাৰে, বিউটি পাৰ্লাৰ সোমাই আহিছে, স্কিনটো বেয়া হ'ব বোলে। তুমি এটা কাম কৰিবাচোন, মাটি দুবিঘাটো সোনকালে ৰুই দিবা নেকি বাৰু? আৰু এই শ্বিলঙত যোৱাৰ প্লেনিং এটাও কৰি আছোঁ। তুমিয়ে মই যাম শ্বিলঙলৈ দুইটা। আমাৰ এই আকৌ যাব নোৱাৰে, স্কিনটো বেয়া হ'ব। অঁ 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 বেছি নহয় দুবিঘা। অঁ 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 হ'ব 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 কাইলৈ আহিবা ৰুবলৈ? ঠিক আছে দিয়া। মই তেনেহ'লে মাটিকেইটা ৰুই হ'লে দুইটা যাম দেই শ্বিলঙলৈ। হ'ব কিবা এটা খাই পথাৰলৈ যাওঁ। যদি পাৰে 12টামান বজাত চাহকণ বনাই লৈ যাব। শুনিছে নহয়? শ্বিলঙলৈ কিন্তু মইহে যাম আকৌ। যেনে কুকুৰৰ তেনে টাঙোন। এনেকুৱা মাইকীক এনেকৈয়ে বলাব লাগিব। নে কি কয় আপোনালোকে?